জাতীয় চেতনা সংস্কৃতি আৰু অসমীয়াৰ বাপতি সাহোন বিহুটিক একত্ৰিত কৰি জনমানসত নতুন প্ৰতিভাক চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে আৰম্ভ হৈছিল প্ৰতিদিন বিহুৰে বিৰিণাৰ প্ৰথম যাত্ৰা সময় সলনি হ'ল সময়ৰ লগে লগে ব্যক্তিও সলনি হ'ল কিন্তু একে থাকিল প্ৰতিদিন বিহুৰে বিৰিণাৰ প্ৰয়াস প্ৰতিটো বৰ্ষতেই এই অনুষ্ঠানে অসমবাসীলৈ উপহাৰ হিচাপে দি আহিছে একাধিক শ্ৰেষ্ঠ বিহুৱতীৰ লগতে অপূৰ্ব বিহু হুঁচৰি দল প্ৰচেষ্টা আজিও একেই আছে প্ৰতিদিন বিহুৰে বিৰিণা সিজন 10 এই 10টা বছৰ কমপ্লিট কৰিলে আৰু আপোনালোকৰ পৰা ৰাইজৰ পৰা অসমৰ ৰাইজৰ পৰা বহুত মৰম আৰু সাদৰ আৰু চেনে পাইছোঁ সহাৰি পাইছোঁ এনেকে যাতে আগন্তুক দিনলৈও আপোনালোকৰ সহাৰি আপোনালোকৰ মৰম পাই থাকোঁ তাৰে মই কামনা কৰি সকলো বিহুৰে বিৰিণাৰ পাৰ্টিচিপেণ্টছলে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ বিহু নাচ আৰু সংস্কৃতিৰ সফলতা বিচাৰি 10 বছৰীয়া যাত্ৰাৰ আৰম্ভণিৰ স্বাৰ্থত প্ৰতিদিন বিহুৰে বিৰিণাৰ টিম আজি উপস্থিত হৈছেহি ডিব্ৰুগড় চহৰত আমাৰ প্ৰতিদিন বিহুৰে বিৰিণাই ইতিমধ্যে 9টা বছৰ সম্পূৰ্ণ কৰিলে এইবাৰ আমি 10 বছৰত ভৰি দিছোঁ আমি প্ৰতি বছৰ আমি চেষ্টা কৰি আহিছোঁ যে মানে উপযুক্ত মঞ্চখন দিবলৈ আমাৰ মঞ্চখনৰ প্ৰতি বছৰ আমি যিমান পাৰোঁ আৰু নিখুঁতভাৱে আমি শ্ৰেষ্ঠ যিগৰাকী হয় উলিয়াব চেষ্টা কৰোঁ আমি দলে হওক বিহুৱতীয়ে হওক সৰু বিহুৱতীয়ে হওক বিচাৰকখিনি আমাৰ যথেষ্ট অভিজ্ঞ তেওঁলোক আৰু তেওঁলোকে তেওঁলোকে নিকা বিচাৰ এটা কৰে আজি ডিব্ৰুগড় জিলা পুথিভঁৰালৰ পৰাই এই বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতী আৰু শ্ৰেষ্ঠ সৰু বিহুৱতীৰ সন্ধানেৰে আৰম্ভ হ'ব ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণাৰ সিজন 10